নগৰবেৰাৰ মণ্ডলপাৰাত সোমবাৰে পুৱাই সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড। গাঁওখনৰ ৰবিউল হুছেইন নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ডটো। অগ্নিকাণ্ডত যাই কাপোৰ কানি নগদ ধনৰ লগতে বিভিন্ন সা সামগ্ৰী। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে এই জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ স্থানীয় লোকৰ। উল্লেখ্য যে এই বিধ্বংসী অগ্নিকাণ্ডৰ মাজত অক্ষত অৱস্থাত উদ্ধাৰ হল পবিত্ৰ কুৰাণ শ্বৰীফ পুথি। বিৰাট দুখ লগা কথা। আমাৰ এই গাঁৱৰ এজন দুখীয়া পৰিয়াল, তেওঁৰ নাম ৰবিউল হুছেইন। তেওঁ বহুত কষ্ট কৰি যিখিনি উপাৰ্জন কৰিছিল, যোৱা নিশা 3টা বজাত জুই লাগি হঠাৎ কৰি জুই লাগি তেওঁৰ সপোনটা চাৰকাৰ হৈ গ'ল। তাৰপিছত এচাম লোকে যিমান আমাৰ কোৰাণৰ ওপৰত অপবাদ নেদে কিয়, ইছলাম ধৰ্মক তুচ্ছ তাচ্ছিল্য নকৰক কিয়, আপোনালোকে চাওক ঘৰখন একেবাৰে চাৰকাৰ হৈ যোৱাৰ পিছতো আমাৰ পবিত্ৰ আল্লাহৰ কোৰাণখন একদম অক্ষত অৱস্থাত আছে। আপোনালোকে চাওক। আৰু বিশেষকৈ মই এইখিনি ক'ব বিচাৰিছোঁ, এই দৰিদ্ৰ পৰিয়ালটা যিহেতু জুই লাগি তেওঁৰ পৰিয়ালটাৰ অৱস্থা, জীৱনৰ যিখিনি সম্পত্তি আছিল চাৰকাৰ হৈ গ'ল। টকা পইচা যিখিনি আছিল, কাঠৰ অলংকাৰ যিখিনি আছিল, এইখিনি চব পুৰি চাৰকাৰ হৈ গ'ল। এতিয়া আমাৰ ৰাইজে এইখিনি, আমাৰ গাঁৱৰ ৰাইজে যিখিনি পাৰে সহায় কৰিব এটা বিশ্বাস আছে। তাৰ উপৰিও এই পৰিয়ালটাৰ নামত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এটা ঘৰ যদি অতি সোনকালে তেওঁলোকৰ নামত চেংচন কৰি দিয়ে, এই পৰিয়ালটা দুখীয়া পৰিয়ালৰ যিটো আনুমানিক কিমান লাখ টকাৰ ক্ষয়ক্ষতি হ'ল? আনুমানিক 10-15 লাখৰ হেৰি। নগৰবাৰী নিবাসী ৰবিউল হুছেইনৰ ঘৰ যোৱা ৰাতি মানে আনুমানিক 3:30 মানত ভস্মীভূত হয়। শ্বৰ্ট চাৰ্কিটৰ ফলত হোৱা বুলি এটা ধাৰণা কৰা হৈছে। তাৰ ফলত গাঁৱৰ মানুহখিনি সেই ৰাতি সহায় কৰিছে, কিন্তু আমাৰ এটা মানে বৰ অসুবিধা হৈছে। অগ্নি নিৰ্বাপক বাহিনীৰ অভাৱ ইয়াত। আমাৰ চৰকাৰলৈ মই অনুৰোধ কৰিছোঁ, আমাৰ গাঁৱৰ ৰাইজেও অনুৰোধ কৰিম যাতে অগ্নি নিৰ্বাপক বাহিনী নগৰবাৰীত এটা স্থাপন কৰিলে ভাল হয়। আৰু লগতে চৰকাৰলৈ মই অনুৰোধ কৰিম আমাৰ যাতে চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা আদি ব্যৱস্থা কৰি দিয়ে, লগতে 8ৰ পৰা 10-12 লাখ টকাৰ সা সম্পত্তিৰ ক্ষয়ক্ষতি হৈছে, লগতে ক্ষতিপূৰণৰ ব্যৱস্থা এটা কৰি দিলে ভাল হয় আৰু গৰীব পৰিয়ালটো উপকাৰ হ'ব। এইখিনি আৰু ক'বলগীয়া। আচলতে চমৎকাৰী কথা ক'ব লাগিব। যাৱতীয় বয় বস্তু ধ্বংস হৈছে যদিও, ভস্মীভূত হৈছে যদিও কোৰাণখন অক্ষত অৱস্থাত আছে। এইটো ওপৰৱালাৰে কিবা এটা আছে আৰু মহিমা আছে, বিশ্বাস এটা আছে। কোৰাণখন এতিয়া অক্ষত অৱস্থাতে আছে। সেইটো বৰ মানে এটা মানে আকস্মিক কথা আৰু চিন্তা কৰিবলগীয়া কথা। নগৰবেৰাৰ পৰা বাহাৰুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি। বেটি বচাও বেটি পঢ়াও, বেটি বচাও